আহ, হয় কথাটো ঠিকেই কৈছে আপুনি। সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত হয়, নিৰ্বাচনৰ পিছত কাউণ্টিং হয় আৰু গণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত জিকা মানুহজনে ৰাইজৰ লগত দেখা সাক্ষাৎ কৰে, ভাৱৰ আদান প্ৰদান কৰে। কিন্তু আজি ব্যতিক্ৰম। এয়া হৈছে ৰেছপন্সিবিলিটি, দায়বদ্ধতা। এতিয়া হৰা জিকাটো ডাঙৰ কথা নহয়। আমি ইনশাল্লাহ জিকিম, আল্লাহৰ ৰহমতত আমি জিকিম 100% নিশ্চিত। কিন্তু হ'লেও হৰা জিকা ডাঙৰ কথা নহয়। আজি প্ৰাৰ্থীজনে ৰকিবুল হুছেইন ডাঙৰীয়াই গাঁৱে ভূঞে ইমান দিন কষ্ট কৰাৰ পিছতো আজি দায়িত্ব সহকাৰে যে সাধাৰণ জনতাৰ লগত সাক্ষাৎ কৰিছে, মত বিনিময় কৰিছে, আমি ইয়াত লিডাৰশ্বিপ পাইছোঁ। ইয়াকেই কয় নেতৃত্ব। আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ আৰু আমি আশাবাদী। আমি জিকাটো নিশ্চিত আৰু জিকাৰ পিছত আমি এই বলিষ্ঠ কণ্ঠ, এই উপযুক্ত নেতা যে আমি পাইছোঁ, এখেতৰ দ্বাৰাই আমাৰ যি সমস্যা আছে এই সমস্যাৰ যি সমাধান হ'ব বুলি আমি আশাবাদী। আৰু ৰাইজে যি সঁহাৰি দিলে আমাক, আমিও দলৰ কৰ্মী হিচাপে ৰাইজৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ। আনন্দিত হৈছোঁ। সাধাৰণতে ইমান দিন দেখিছোঁ ভোটৰ পিছত ইমান উৎসাহিত হৈ আহে, আহাটো কম আছে। এইবাৰৰ এইটো ভূমিকাটো বেলেগ ধৰণৰ আছে, ভাল লাগিছে। গতিকে কাক কাক সাক্ষাৎ কৰিছে আপোনালোকৰ পৰিয়ালৰ? আমাৰ পৰিয়ালৰ দাদা মজাৰুদ্দিন, তাৰপিছত মাজাৰো জিয়াৰত কৰিছে আৰু মোৰ ডাঙৰ এজন আছে, এখেতৰ লগত দেখা কৰিছে। মই নিজে 30 বছৰৰ পৰা কংগ্ৰেছ কৰি আছোঁ। এবাৰ মই ভাল পাইছোঁ, মানে আমি জিকাৰ পৰ্যন্ত আশা আছে, সেইকাৰণে ভাল লাগিছে। গতিকে কি ক'ব? মানে हमें तो अपनों ने डुबाया, गैरों का क्या दम था। हमारा कश्ती वहाँ डूबी जहाँ पानी कम थी। आज মানে কম পানীতে আমার জাহাজটো ডুবাই দিছে। এইবার আমি আশা কৰিছোঁ যে আৰু আমি ফলৱতী হ'ম নিশ্চয়। আমি যিমান ফোন কৰিছোঁ জাগা জাগায়, সব কৈছে যে হাতত এবার জিকি যাব। ভাল লাগিছে নিশ্চয়, খুব ভাল লাগিছে। কারণ আমি 15 বছৰে আমি একো পোৱা নাই আৰু যেহেতু বিজেপিৰ লগত তেখেতৰ এটা সম্পৰ্কৰ কথা জনসাধাৰণে গম পাইছে অলৰেডি, যাৰ কাৰণে ইমান মানে জনমতৰ আমি যিবিলাক মিটিঙত গৈছোঁ চব জনমত বৃদ্ধি হৈছে। আপনি তো কেইবাটাও মিটিং পৰিচালনা কৰিছে? নিজে কৰিছোঁ, মিটিং কৰিছোঁ, লগত আছিলোঁ, মিটিং কৰিছোঁ।